গুড ইভিনিং গাইজ, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আমি বৰ্তমান ভালে কুশলে আছোঁ। আৰু আচলতে কি হয়, কেতিয়াবা বহুত ব্যস্ততাৰ মাজতে থাকি যায়, ভিডিঅ' বনাম কৰিও থাকি যোৱা যায়। কিন্তু যি নহওক বাৰু, কিন্তু যি নহওক সকলোকে হাত জোৰ কৰি মাফ কৰিছোঁ, যাতে কি হয় থাকি যায় আৰু বিভিন্ন কাৰণত, সেইখিনি মই ইমান আৰু কৈ নাথাকোঁ। এতিয়া মেইন টপিকটোলৈ আহোঁ। আজি কিয় ভিডিঅ' বনালোঁ, এইটো হৈছে এটা মোবাইল ফোন, আৰু এইটো স্মাৰ্টফোনটো মোৰ এইটো হৈছে পুৰণা। মই মাৰ ঘৰৰ পৰা হয়তো মোৰ দুটা হয় মোবাইল। চ' এটা নতুন আৰু এইটো পুৰণা। এইটো বহুত মোৰ মৰমৰ, এইটো মোৰ মায়ে গিফ্ট কৰিছিলে মোক। চ' বহুত এটা স্পেচিয়েল, আৰু কি ক'ম আৰু বহুত ভাল লাগে। আৰু সদায় কৈছোৱে, যদিও সেইটো পুৰণা হৈছে কিন্তু বহুত ভাল, আৰু মই ভালকে চলাই আছোঁ। অকণমান মাত্ৰ পৰি কৰি কিবা অলপ এৰেছে কৰিছে, তথাপি আৰু বহুত ভাল কোৱালিটিৰ হয়। চ' সেইকাৰণে আৰু এতিয়া কি হৈছে, মই ভাবিছোঁ তাইৰ এটা বস্তু আনিছোঁ নতুন কৰিবৰ কাৰণে, আৰু এইটো হৈছে কভাৰ এটা আনিছিলোঁ। আগৰ কভাৰটো বেয়া হৈ গৈছে, চ' সেই কভাৰটো আনিলোঁ। আৰু কভাৰটো চাওকচোন, ইমান এটা মই 200ৰ ভিতৰত মই পাই গ'লোঁ। আৰু সঁচাকে ইমান মই লাকি নহয়। আৰু কভাৰটো চাওক, ইমান ধুনীয়া এটা লাভ আছে। দুখন হাত জইন কৰি পেলাই সঁচাকে মোৰ বহুত ভাল লাগিলে, মৰম লাগিলে। তেনেকে আৰু একদম বিফৰ মেৰেজ সেইটো এটা ফিলিংছ আহি গৈছে ন। চ' সেনেকে লগাই ললোঁ। ত' ইমান যে মৰম লাগিছে চাওকচোন, একদম নতুন ফোন এটা নিচিনাই হৈ গৈছে, আৰু লাভটো সতিছে একদম সঁচাকে ভাল লাগিছে। সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। যদি আপোনালোকৰ তেনেকুৱা এনেকে পুৰণা ফোন আছে, ইউজ কৰক বা নকৰক, সঁচাকে সেইটো এটা চুইট মেমৰি ন। এইটো মোৰ মায়ে দিয়াটোত এটা বেলেগ এটা স্মৃতি জড়িত হৈ আছে, কৈছোঁ মই অলৰেডি। চ' সেইটো, আৰু সেইকাৰণে ভাবিলোঁ বস্তুটো সযতনে ৰাখিলে মোৰে বহুত ভাল লাগিব, যিহেতু মোৰ মায়ে দিছিলে, মৰমত দিছিলে ন তেওঁ। ত' সেইটো মই, আৰু চব বেয়াও হৈ যোৱা নাই, ইমান ভাল নহয়। আৰু কি ক'ম, মই কেইবাটাও লৈছিলোঁ, কিন্তু তথাপিতো মায়ে দিছিলে মৰমত। চ' সেই আৰু কি ক'ম এটা। আৰু যদি মই নতুনকে টেম্পাৰখন লগাই দিওঁ, আৰু নতুন হৈ যাব সেইটোৱে আৰু। গতিকে আপোনালোকৰ যদি তেনেকুৱা কিবা আছে, মেমৰিটো সযতনে ৰাখিব। সকলোৱে ৰাখে, কিন্তু ময়ো আশা কৰিছোঁ, কিয়নো এইবিলাক বস্তু বহুত মৰমত দিয়ে ন। চ' আমি বিয়াৰ পিছতহে আমি এইটো ৰিয়েলাইজ কৰিব পাৰোঁ। এটা আৰু এটা কথা আছিলে, মই কি ক্ৰীম ইউজ কৰোঁ, সেইটো হৈছে, মই আচলতে ঠাণ্ডা বা গৰম বুলি কথা নাই, এইটো মই নিভিয়া চফ্ট হয়। ক্ৰীমটো বহুত ভাল হয়, আৰু ইয়াৰ দামটো একদম কম, এফৰ্ডেবল প্ৰাইচত পোৱা যায়। চ' সেইকাৰণে সকলোৱে কিনিব পাৰে, আৰু স্কিনটো ইমান চফ্ট হয় ন। ঠাণ্ডা গৰম কোনো কথা নাই, কিনিব পাৰে। কিন্তু গৰম দিনত মই এটাই কওঁ, ঘঁহি পেলাই ৰ'দলৈ নোলাব, সেইটোৱে আৰু। নহ'লে আৰু মোবাইল ফোনটো মই দেখালোঁ, সেইটো মৰমৰ হয়। আৰু এতিয়া মোৰ বেছি মৰম লাগিছে, আৰু ক্ৰীমটোৰ কথাও মই কৈছোঁ, এইটো ৰ'দত নোলাব, সেইটোৱে আৰু। সকলোৰে নিজৰ স্কিনটো টেষ্ট কৰি ল'লে বেছি ভাল হয়, কোনটো ক্ৰীম ইউজ কৰিব।